চাউল যাই যাই ভাত খাবলগীয়া হৈছে এই মানুহজনৰ অকল খুনটো অকল জানটো সিফালৰ পৰা আহিব জানটোৱে ভাত খালেনে সিফালৰ পৰা আহিব খুনটোৱে ভাত খালেনে আপোনাৰ সেয়াহে পালেগৈ আপোনাৰ এই খুনটো পূজা কৰি থাকোঁতে গ'ল আৰু এইটো মহা নিহা আনি লেও নিহা আনি আনিব নোৱাৰো গাড়ী নহয় এই খুনটো কালি ক'ত ভাত পিঠা খালেগৈ পেট ঢোল দাং দি আছে আনিলে আপুনি পানী অকণ ভালকে খটাই গাটো ধুৱাই আপুনি তামোল এখন দে কৰি নাথাকিব কোনটো মাতিব লাগে এনেকে চাব এই কোনটো পৰা মোৰ শান্তি নহয় ইমান চকুটি মাৰি থাকে মোলৈ চাইছে গোবিন্দ ভকত মহা গুণ্ডা তাৰ 8টা ল'ৰা ছোৱালী সি আকৌ বোৱায়েকৰ হাতত পানী এটোপাও নাখায় বৰ ধুতি নীতি দেখুৱাই থাকে তুমি কিন্তু গোবিন্দ ভকতৰ কাষলৈ নাযাবা দেই যাবলৈ হ'লে মই হেৰি মোৰ লগত কিন্তু আৰু ওলাইছে আকৌ দেই মোৰ আইগী গুৱাহাটী আপুনি আকৌ তেওঁলোকলৈও চাই চকু টিপিয়াই নাথাকিব নাথাকো তথাপিতো সেই এপাক মানে আমাৰ সেই খেলুৱাইলে চাওঁ আৰু হেৰি চক দীপালী আৰু ওলাইছে আৰু আমাৰ এই দীপী আৰু ওলাইছে আপুনি আকৌ সেই ওচৰ চাপি গা খেলাই নাযাব দীপালী জোনালী হেমতা প্ৰেমতা গুণতা যে ওলক মুঠতে আমি আৰু চোৱা গাঁও আহা হেৰি শুনকচোন মোৰ বা সাজটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আমাৰ আহিছে পৰহি দিনাখন দিলো হেঙালি ভুল লাগিল জিকা এতিয়া দেখিলো হলি মাকৰ টিকা ভালে আছে ভালকে দিলে আৰু দেই সেয়া চাব নালাগে পিছা পোনাটো ভালে আছা পোনাটো চিনাই দিয়ক আহি যোৱা মিলে বা এই গাখীৰ কণ কৰিব সাৱধানে অকমান যায় ইফালে গৈ নাথাকিব নমো নাৰায়ণ আদি নিৰঞ্জন অনন্ত সত্যাত ববু কৰিলা শয়ন কৰিয়া পাছে উঠিয়া জাগিয়া বকিয়া নিশা সকা হান্দা চাৰি বেদ বাজা ভৈলা টং টং সৰস্বতী নিৰ্মলকাই ব্ৰহ্ম বিষ্ণু মহেশ্বৰে চৰ দিলকাই কিয়
বকুলত নাচে যদুৰাই ঋষি নন্দন দৈবকে সনাতন যাকাৰি নাহি কৌ পাম তোমাৰে চৰণ কৰেনো কত কোটি বাৰ কৰো প্ৰণাম আবেলি বেলিকা বতা বৰষুণে সাতো সাগৰৰ ঢৌ সাগৰ শুকাই গল মানিক লুকাই গল বৰফকে ধৰি খালে মাছ গাত নাই চনগুৰি মোৰে কুটকুলা চুলি আমি অধম পামৰে মাৰিছো বাচনি পূব পশ্চিম উত্তৰ দক্ষিণ ৰাহু কেতু শনি কালগ্ৰহ দুখ গ্ৰহ যদি আছে সমস্তখিনি নাক হৈ পৰি তলা খেং সৰকি যাব বুলি আফ গেন্ধলা মেঠো গতি থেজে ফলনং গজনং 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 বুলি হৈছে হয় ভকত মই তেওঁ খৰচি মাৰি দিলো এতিয়া ল'ৰা পালি উঠা চলাই দিয়াচোন চলাই দিয়াচোন লাহে 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 হয় বকুললৈ যাবা জানি বকুললৈ কিবা হৈছে নেকি আমাৰ ইয়াকো লৈ যাবা হয়নি কিবা খবৰ আহিছে নেকি হয়নি বকুললৈ পিছে কামেশ্বৰ কাইটি লগ পাইছা নেকি নাই পোৱা কামেশ্বৰ কাইটি আহিব কামেশ্বৰ কাইটি মোক নাই পোৱা নহয় বুজিছা নাই কালি কামেশ্বৰ কাইটিয়ে মই এই আপোনাৰ লালুং পথাৰত একেলগে টাঙৰি বান্ধি আছিলো তথাপিতো সি মোক কথা কোৱা নাই পিছে যদি খবৰটো আহে মোক কব মই আহিম পিছে এতিয়া মই যাওঁ যাওঁ মানে কি হ'ল ঘৰত সেই চেউৰি মানে গৰু এজনী আছে জগু জগু অৱস্থা হৈ আছে তেওঁক অকণমান দেৰি হয় চন্দ্ৰকাতি চবা আমি যদিও এপাক জানো সেই চন্দ্ৰকাতি চব পানী অকণ যাই এনে কিবা এটা কৰিব লাগিব দেই তেতিয়াহ'লে হয় ভকত আমি আৰু বিদায়হে মাগিছো আৰু দেই বোলা বোলা দিনাখন পৰহি দিনাখন আৰু দেই ৰাম 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 হয় ৰাম বসুমতী তুমি আকৌ এই গোবিন্দ ভকতৰ নাচাবা আকৌ দেই আপোনাকো কথা এষাৰ কৈছিলো মনত ৰাখিব আপোনাৰ গাখীৰকণ নেপেলাব এভাগ লৈ বকুললৈ কৈ যাম বহুত দিনৰ মূৰত কেনেকুৱা খবৰ পাইছানে নাই পিছে আলোচনা কৰিবলৈ আহিলো তাকে ভালে আছা আহা আহা বহা বহা জেগাত ঠেক দেই মিলি জুলি বহা চবেই ইয়াক কোনোবাই কোচতে বহাই লৈ পাই পিছে তোমালোকে এটা কথা গম পাইছানে নাই আমাৰ নন্দৰজা গৃহত এটি পোনাকণৰ জন্ম হৈছে গতিকে আমি মিলি জুলি খবৰ এটা ল'বলৈ যাব লাগিছিলে যিহেতু একেখন গাঁৱৰে না কি কোৱা এনেকে গ'লেতো নহ'ব কোনে কি কৰে চাওঁ দেখুৱাচোন কল 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 পকি আহিছে ঐ বসুমতী আছে পিছে কামেশ্বৰ কাই মই খবৰ এটা পালো হয়নি কৰিব লাহে লাহে আহক ইমান চিন্তা কৰে বুলি
উৎসৱ পাতিছে তাকে বোলো খবৰ তাকে লৈ আহোঁ আহোঁতে মানে সেই অকণমান দৈ অকণমান আৰু চাহমুঠি লৈ আহিছোঁ তাকে যদি আৰু ৰাইজ যায় সকলো দলে বলে যাওঁ নতুবা আমি অকলে ভ্ৰমণ কৰিম আৰু কি কয় হয় নি তেতিয়া কচু লাগিব নহয় কচু লাগিব হয়ৰা বৰগোৱাল দাইটি চোৱা ইয়াত পলম কৰি লাভ নাই যাওঁ যদি আমি সোনকালে যাওঁ আৰু আমাক কামাচক আইটি আৰু গীতে ভাগ ধৰক আমি সকলো দলে বলে যাওঁ পিছে এনেকে গ'লেতো নহ'ব গীতে মাতে একলি ধৰি যাওঁ নে কি কোৱা বোলো গীতে মাতে একলি ধৰি যাওঁ হেই আপোনালোক যায় নাযায় বাইদেউ আমি যাওঁ ক'ত হেকাই চাপৰি নন্দ ৰজাই ল'ৰা পালে নন ভৰি চাই আহা মোৰ পাছে আহা হেকাই ঐ নন্দৰাণীয়ে ল'ৰা পাইছে নয়ন ভৰি চাহ আমাক গোপীসকলো এতিয়া লগত লৈ যাওঁ আহা বহুমতি হ'ব বহি ললি গোটেই খপা ঐ বাকিয়া ভালে নহয় জানো so
আমাৰ এতিয়া নন্দ ৰজাৰ এনেকে মাতিলে এনেকেহে যায় আহিছো চকু গতিকে সকলো বহক আমি তেখেতক আমি এটা আশীৰ্বাদ দি তেখেতক আমি সকলো দি বহা অ পাহত বহুত দূৰণিৰ পৰা আহিছো ভালকে একদম ভালকে সকলো দিব হৰি আজি বোলে সেই নন্দ ৰজাৰ পুত্ৰ হোৱা উপলক্ষে পাতিছে সকাম ইয়ালৈ সেই নাদুকী বুঢ়ীক মাতিছে জানকী বুঢ়ীক মাতিছে লেহুকীক মাতিছে ৰঞ্জু মঞ্জু পূৰ্ণিমা বিয়দা কল্পনা আজলি বকলি মাজুলীকে ধৰি এইফালে বগৰী বুঢ়ী লেহুকী বুঢ়ী মিয়নি বুঢ়ীকে ধৰি বনাই সেই কৌমাই জেঠাইকে ধৰি কাকজান ল'ৰা যোগীকে ভেকুলী জেঠাইলৈকে ধৰি 12 পৰিমান ভকত ইয়ালৈ মতা হৈছে আৰু ইয়াতে সেই নিমলৰ দোকানৰ গৰু বোলে গোপালৰ দোকানৰ চিৰা তলা তলা বুঢ়া আঠা দৈ আৰু ইয়াতে সেই এখন শৰাই অৰ্পণ কৰিছে সেই শৰাইখনৰ বাবদ বোলে দ্বিতীয় দোকানৰ 12 মোন সেই মগু আৰু অসমনাথৰ দোকানৰ 12 খেৰ আপোনাৰ বুট ইয়াতে দিছে ইয়াতে সেই জেগা যুগলি নাই সভামৰ বাৰী জাতিবা সেই ৰিবেশ্বৰ বাৰী ভুলকাবা আনি ইয়াতে ৰভা এখন দিয়া হৈছে এই মানে আপোনাৰ সেই চন্দ্ৰবা চেলেং কাপোৰ গামোচা আনি ইয়াতে আৰ দিয়া হৈছে ইয়াতে কওঁতে বোলে নপৰা খবৰখিনি অপৰাবলৈ মই এখন কৰি নিজ কিবা কৰিব মহন্তই পাপ কৰিছে কদিয়ে নাম লৈছে মধুকোদান তেওঁলোকে সেৱা প্ৰাৰ্থনা গাইছে ব্ৰহ্মাই আদি কৰি জীৱ জন্তু কি আছিলে পাহৰিলে ইয়াতে বোলে সমস্ত কটি অপৰাধ ভঞ্জন কৰিব আমি সেই পুত্ৰ সন্তান দি বোলে সকলোমে থাকিবৰ কাৰণে আমি সকলোৱে ইয়াতে জয়ধ্বনি কৰা হৰি কেনেকে নাচাবা হৈছে হ'ব উঠক আমি এতিয়া সেই পুনৰ নন্দ উৎসৱৰ কাৰণে আমি আগবঢ়া হওক নহয় জানো Oh
এটিকৈ গকুলৰ সকলো শিশু মই বধ কৰি আহিছো আৰু কেনেবাকৈ যদি এইটিকো সিফলীয়া কৰি দিব পৰা যায় তেন্তে দাদাৰ অৰ্ধৰাজ্য মোৰ হ'ব নোৱাৰিম ইয়াকে সামান্য কথা যেতিয়া গকুলৰ সকলো শিশু মই বধ কৰিব পাৰো এইটোতো মই সিফলীয়া কৰি দিয়াটো সৰু কথা হা ঘৰত কোন আছে বাৰু বোলো হয় ঘৰত কোন আছে বোলো হয় ঘৰত কোন আছে বাৰু কোননো 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 হয়নে কোননো ঘৰত কোন আছে বাৰু আপোনাৰ বাহিৰে বেলেগ আৰু কোনো নাই নেকি বাৰু মিলিল পুৰা মিলি গ'ল বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলো 25ত হ'বগৈ চাগে আৰু কামটো দেই এবাৰ খাটাং হৈ গ'ল চাওঁ অকণমান ইমান ধুনীয়া লাগিছে আঁতৰি যাবলৈকে মন যোৱা নাই আৰু সদায় কাষতে থাকিবানে সদায় কাষতে থাকিবানে মই আপোনাক সুধিছো ঘৰত আপোনাৰ বাহিৰে আৰু বেলেগ কোন আছে এনে কাক বিচাৰি আহিছেনো বাৰু আপুনি মই আপোনাকে বিচাৰি আহিছো মোৰ লগত অকণমান কথা নাপাতা ন নিশ্চয় পাতিম এতিয়া পাতিবা এতিয়াই পাতিলো এতিয়াই পাতিম অকণমান আহা আমিতো অকণমান মিলিম বাৰু ৰাইজ মিলিছোনে বহুত ধুনীয়া লাগিছে কিন্তু দেই আপুনি কাক বিচাৰি আহিছিলে আমাৰ দেউতা ঈশ্বৰক বিচাৰি আহিছিলে নে বাৰু মই শুনিবলৈ পাইছো আপোনাৰ ঘৰত এদিন নৱশিশু জন্ম হৈছে সেয়েহে ভাবিলো এবাৰ চাই যাম বুলি আপোনাৰ বাহিৰে ঘৰত আৰু নাই জানো মিছে আপুনি বাৰু চাব পাব আপুনি আহিছে ক'ৰ পৰা মোক কৈ লওকচোন মই কওক ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে মই
মই মথুৰাৰ পৰা আহিছো মথুৰাৰ পৰা আহিছে মই মথুৰাৰ পৰা আহিছো পিছে কথা এটা কওঁ বেয়া পাবনি বাৰু নাপাওঁ এনে তুমি বুলি মাতিব পাওনি পাৰা হে তেতিয়াহ'লে মই দেউতাক মাতিয়ে দিওঁ আৰু বেয়া নাপাই যদি মাতি দিয়ক তদুপৰি অকণমান ভালকে চাই লওঁচোন দেউতা ঈশ্বৰ আইদেউ আপোনাক চাবলৈ মথুৰাৰ পৰা মানুহ আহিছে আহক আহক শুনিবলৈ পালো আপোনাৰ বোলে এদিন নৱশিশু জন্ম হৈছে সেয়ে ভাবিলো এবাৰ মই সেই শিশুটিক চাই যাম বুলি পিছে বেয়া নাপাই যদি এবাৰ সেই সন্তানটিক মোক দেখুৱাবনে যোৱা আইদেউ আপোনাৰ মোৰ লগত কথা পাতিবা আকৌ দেই পাতিবা নাই বাৰু নিশ্চয় পাতিম আগত আইদেউৰ লগত পাতিবলৈ দিয়া তাৰপিছতে মই তোমাৰ লগত সকলো কথা পতাম এনে অকণমান দূৰৰ পৰা মনে মনে পাতিম আৰু মই নোৱাৰো মই তোমাৰ লগত কথা অকণমান নাপাতো অকণমান পাতিবা মই কেতিয়াও তোমাৰ লগত কথা পাতিব তেতিয়াহ'লে গুৰুদেৱে কোৱা কথাটো মিছা আনি বাৰু গুৰুদেৱে কৈ থৈ গৈছিলে 25ত হ'ব বোলে ভাবিছিলো আৰু পালো চাগে আৰু নাই কোনো পৰ্যায় নামানে দেখোন আহিব ময়ো আজি উপস্থিত হলোৱে গকুলি বাকেটি এটি কৈ এই গকুলৰ সফল শিশু মই হত্যা কৰিছো আৰু মাত্ৰ এটি শিশুটিয়ে বাকী আছে তাকো যদি মই কেনেবাকৈ সিফলীয়া কৰি দিব পৰা যায় মোৰ হব তাতকৈ আৰু মহান কোন হব পাৰে তাতকৈ আৰু মহাকুকি কোন হব পাৰে আইদেউ বাই আইদেউ এইয়াই আমাৰ শিশুটি বাই আইদেউ এইয়া আমাৰ শিশুটি
ধুনীয়া ল'ৰা বাই বাই আইদেউ আইদেউ কিবা হ'ল নেকি আপোনাৰ নাই একো খোৱা নাই চিন্তাত থকা যেন লাগিলে নাই একো চিন্তা নাই আইদেউ সঁচাই আপোনাৰ মনটি বাই আইদেউ কিবা কৈছে নি আপুনি নাই নাই একো কোৱা নাই এইয়াই আমাৰ শিশুটি আইও দেখি বৰ ধুনীয়া ল'ৰা দেখাত কিন্তু বৰ গুণৱান যেন লাগে কিন্তু আইদেউ বাই বেয়া নাপায় যদি অকণমান মোক ল'বলৈ দিবনে আইঐ দেহি কিয়নো নিদিম ইমান দূৰৰ পৰা আহিছে আপুনি আমাৰ বাচ্চাক চাবলৈ কিয়নো নিদিম তেন্তে হ'লে অকণমান লোৱাত আপোনাৰ কোনো আপত্তি নাই নাই বাই তেন্তে দিয়ক মই অকণমান কেঁচুৱাটি লওঁ দিয়ক দিয়ক বাই আপুনি অলপ কেঁচুৱাটিক লওকচোন মই আপোনাৰ বাবে ভিতৰত খোৱাৰ যোগাৰ কৰোঁগৈ যাওক আইদেউ যাওক আপুনি সন্তানটিৰ বাবে কোনো চিন্তা কৰিব আইও দেখি ইমান ধুনীয়া ল'ৰা ইমান ধুনীয়া ল'ৰা গাখীৰ খাবাদি অ' মইনা দেখা তুমি মোৰ গাখীৰ খাবা ইমান ধুনীয়া ল'ৰা গাখীৰ খাবা তুমি আজি মোৰ গাখীৰ খাবা খাবা তুমি মোৰ আজি গাখীৰ খাবা 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 গাখীৰ খাবা টাকা বলি বাবা টাকা বলি লাগে লাগে Bye.
Bye. Bye. Basa Krishna. Krishna. Bye. Bye. Krishna. Bye. Bye. Krishna. Nat. Nat. Ramdhan. Nat. 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 Bye. Tony Tony. Silamar. Oh, Nat. More basak loboloy. বাসাত তেওঁৰ হাতত দি মই তেওঁলে খোৱা আহাৰ আনো মানে বায়ু নাই বাসা কৃষ্ণও নাই ক'ত যাব পাৰে এইফালে গ'ল চাগে বাসা কৃষ্ণ কৃষ্ণ বাই বাই বাসা কৃষ্ণ কৃষ্ণ বাই কৃষ্ণ বাই বাই বাসা কৃষ্ণ মই বুজিলো এই সকলোবোৰ এই ৰাক্ষসী চক্ৰান্ত बोला बोला जगदा बोला बोला नाच
তোমালোক আহি পালাহি বাটত আহোঁতে একো অসুবিধা হোৱা নাই নে তোমালোকৰ তোমালোকে এতিয়া দধিমথনৰ কাম আৰম্ভ কৰা মই ভিতৰৰ কাম কৰোঁগৈ তহঁতৰ এতিয়ালৈকে দধিমথি শেষ হোৱাই নাই নে বাছা কৃষ্ণ তুমি আমনি কৰি আছিলা হেৰ গোৱালি হয় তহঁতি অৱহেলা কৰি সকলো দধি নাশ কৰিলি তহঁতি এতিয়া ভিতৰৰ কাম কৰগৈ যা মই আজি নিজে দধিমথনৰ কাম আৰম্ভ কৰিম ৰম্ভা তুমি অলপ ৰৈ দিয়া বাছা তুমি আমনি কৰি নাথাকিবা দেই Bye.
সকলো কাম বন কৰি হ'লে খাবলৈ দিম বুলি কৈছো নহয় বাছা কৃষ্ণ ৰম্ভা তুমি ভিতৰলৈ যোৱা বাছা কৃষ্ণ তই ইয়াতে অলপ বহি গাখীৰ খাবি পোৱালি সকলে মাত লগাইছে তুমি অলপ নামাচোন বাছা কৃষ্ণ অলপ নামাচোন বাছা কৃষ্ণ মোৰ খং উঠিব কিন্তু তুমি অলপ নামাচোন হাত দুখ লগা নাই তই বাছা কৃষ্ণ কৃষ্ণ বাছা কৃষ্ণ ইহ কি সকলো দধিমথান ভাঙি চুৰমাৰ কৰি পেলালে কোনে কৰিলে এনে কাম কোনে কৰিব পাৰে মই বুজিছো এইবোৰ সকলো কৃষ্ণৰে কাম ক'ত হাৰিবি আজি তই কৃষ্ণ কৃষ্ণ ক'ত গলি তই ইয়াতে লুকাই আছ তোক আজি ক'ত হাৰিবি তই বাছা কৃষ্ণ তোক মই ৰ'বলৈ কৈছোনে ৰৈছনে তই কিয় কৰিলি এনে কাম কিয় কৰিলি তোক ৰ'বলৈ কৈছোনে
সি নাইহে কম নাই গকুলত তোৰ আপত্তিৰ পৰা থাকিব নোৱাৰা হৈছো সিফালে শুনিম গোৱালি ঘৰত গাখীৰ চুৰ কৰি খাবি সিদিনা শুনিম গৰু গোহালিৰ পৰা খুলিবি তোক আজি দুখ পাইছো বুলি ক'বলৈ আহিছো এতিয়া আজি কোনে ৰক্ষা কৰে
মই ঘৰৰ সকলো কাম কৰিহে তোক মোকলাই দিম। কৃষ্ণ বাসা বাসা কৃষ্ণ 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 বাসা 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 তোমাক এনেকুৱা অৱস্থা কোনে কৰিলে বাসা আয়ে যশোদা 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 ইমানকৈ চিঞৰাবলৈ কিহে পালে আপোনাক? যশোদা না তুমি মোৰ পুত্ৰক গৰুৰ পঘাৰে বান্ধিবলৈ ক'ত সাহস পালা? কুলক্ষিনী ওলাই যোৱা এতিয়াই মোৰ ঘৰৰ পৰা। তুমি এতিয়া মুখে দুখ লিখিবলৈ আহিছা। দেখা নাই তোমাৰ পুতেৰে এইখিনি কি কৰিলে? সকলো দধি মথন ভাঙি চুৰমাৰ কৰি পেলালে। চাও আজি ইয়াক।